হেল্ল' এভৰিৱান, কুকিং উইথ হায়াতৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এটা বহুত ধুনীয়া আৰু হেল্ডি ব্ৰেডৰ ৰেচিপি। সাধাৰণতে আমি যিটো ব্ৰেড খাওঁ সেইটো ময়দাৰ ব্ৰেড হয়, আৰু আজি মই এটা আটাৰ ব্ৰেডৰ ৰেচিপি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু এয়া চাওক, তাৰ কাৰণে মই লৈছোঁ ইষ্ট লৈছোঁ, যিহেতু আমাক ইষ্ট লাগিব। ইষ্ট লৈছোঁ মই 2 টিস্পুন, 2 চামুচ ইষ্ট লৈছোঁ। লগতে লৈছোঁ এয়া 2 চামুচ চেনি, আৰু লৈছোঁ হাফ কাপ মান গৰম পানী, কুহুমীয়া গৰম পানী যিটো সেইটো ল'ব, আৰু ধুনীয়াকৈ মিক্স কৰি ল'ব এনেকৈ। আৰু ইয়াক বতাহ সোমাব নোৱাৰাকে বন্ধ কৰি 10 পৰা 15 মিনিট সময় ৰাখি থ'ব, যাতে আমি পিছত গম পাব পাৰোঁ যে ইষ্টখিনি আমাৰ ভাল নে বেয়া। যদি ইষ্টখিনি আমাৰ ভাল হয় তেতিয়াহ'লে এয়া চাওক, এনেকৈ ইমানখিনি ফুলি গৈছে, ফেন ফেন হৈ গৈছে, দেখিছে নহয়? এনেকুৱাকৈ ফুলি ফেন ফেন হৈ যাব। আৰু যদি বেয়া হয় তেতিয়াহ'লে আমি যেনেকেই দিছিলোঁ তেনেকেই থাকি যাব। গতিকে এয়া আমাৰ হৈ গ'ল, প্ৰায় 15 মিনিটৰ পিছত আমাৰ এয়া ইষ্টখিনি ফুলা হৈ গ'ল। এতিয়া আমি বাকী বস্তুখিনি ইয়াত দিব লাগিব। সেইকাৰণে ইয়াত লৈছোঁ মই 2 কাপ আটা, যিটো আটা আমি সাধাৰণতে খাওঁ সেয়া লৈছোঁ, আৰু লৈছোঁ এচামুচ নিমখ, আৰু লৈছোঁ 2 টেবুল স্পুন অইল, আৰু অকণমান লৈছোঁ মই হানি, আৰু হাফ কাপ পানী লৈছোঁ। নৰ্মেল টেম্পাৰেচাৰৰ পানী হয়, এইখিনি ফ্ৰিজৰ পানী নল'ব আপোনালোকে। আৰু ধুনীয়াকৈ মিলাই ল'ব, মিক্স কৰি ল'ব। আটা মঠা নিচিনাকৈ মঠিব, কিন্তু অলপ কোমল হ'ব লাগিব। আটা মঠাতকৈ অলপ কোমল হ'ব লাগিব। এয়া চাওক, অলপমান মিক্স কৰি ল'ব। এতিয়া এনেকুৱাকৈ প্লেটফৰ্ম এখনত উলিয়াই ল'ব। উলিয়াই ভালকৈ মঠি ল'ব। যিটো আমাৰ এই ডো প্ৰিপেয়াৰিংটো, এইটো ভালকৈ কৰিব লাগিব, একেবাৰে কোমল হোৱালৈকে ধুনীয়াকৈ আপোনালোকে মিলাই ল'ব। তেতিয়াহে আমাৰ ব্ৰেডটো চফ্ট হ'ব আৰু ধুনীয়াকৈ ফুলিব। এয়া আমাৰ হৈ গ'ল। এই ডোটো আমি এতিয়া 1 আৱাৰৰ কাৰণে থৈ দিব লাগিব, আৰু গোটেই চাৰিওফালৰ পৰা আনি বন্ধ কৰি এয়া ধুনীয়াকৈ এটা গোল লাডু আকাৰত বনাই ল'ব। আৰু এতিয়া আমি 1 ঘণ্টামানৰ কাৰণে বন্ধ কৰি থৈ দিম। আৰু এনেকুৱাকৈ বন্ধ কৰিব যাতে বাহিৰৰ পৰা অলপো বতাহ সোমাব নোৱাৰে। ধুনীয়াকৈ বন্ধ কৰি থ'ব। আৰু প্ৰায় 1 ঘণ্টা মই নাৰাখিলোৱেই, মই 40 মিনিটছমানহে ৰাখিলোঁ। এয়া 40 মিনিটমানৰ পিছত এয়া আমাৰ ডোটো ফুলি গৈছিলে। আৰু এয়া চাওক, চাৰিওফালৰ পৰা আনি আকৌ এনেকুৱাকৈ লাডুৰ নিচিনাকৈ বনাই ল'ব। বনাই আকৌ এনেকুৱাকৈ বাহিৰত উলিয়াই ল'ব। উলিয়াই মই যেনেকুৱাকৈ দেখুৱাইছোঁ তেনেকুৱাকৈ আপোনালোকে কৰি যাব। যিহেতু ময়দাৰ ব্ৰেডটো আমি সকলোৱে খাওঁ, ময়দাৰ ব্ৰেডটোতকৈ আটাৰ ব্ৰেডটো আমাৰ হেল্থৰ কাৰণে বেছি ভাল হয় আৰু হেল্ডি হয়। আৰু ময়দা আমাৰ শৰীৰৰ কাৰণে কিমান অপকাৰী সেয়া আমি সকলোৱে জানো। আপোনালোকে এনেকুৱা ঘৰতে ব্ৰেড বনাই নিজৰ ল'ৰা ছোৱালীক খুৱাব পাৰে, বা বাচ্ছাৰ টিফিনো আপোনালোকে দিব পাৰে। আৰু বনাবলৈ একেবাৰে সহজ হয়, একো হাৰ্ড ৰেচিপি নহয় এইটো। আৰু এয়া চাওক, মই মল্ড এটাত অইল ব্ৰাছ কৰি ল'লোঁ, আৰু ব্ৰেডৰ শ্বেপটো মই কেনেকৈ দিলোঁ আপোনালোকে ধৰিব পাৰিলে চাগৈ। আৰু এনেকুৱাকৈ এয়া আমি টেপিং কৰি মেলি ধুনীয়াকৈ মিলাই, হাতেৰে মিলাই মেলি ঠিক কৰি ল'ব লাগিব। যিসকলে চেনেলটোত নতুন হয় তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। আৰু এয়া চাওক, আমি এতিয়া প্লাষ্টিক ৰেপিং পেপাৰ এখনেৰে ধুনীয়াকৈ ৰেপিং কৰি ল'লোঁ, যাতে বাহিৰৰ পৰা কোনো ধৰণৰ বতাহ সোমাব নোৱাৰে। আমি এবাৰ থলোঁ, আকৌ আকৌ এইটো ছেকেণ্ড টাইমৰ কাৰণে আকৌ 1 আৱাৰৰ কাৰণে থৈ দিছিলোঁ। আৰু এতিয়া মই প্ৰায় 1 ঘণ্টামানৰ পিছত এয়া উঠাইছোঁ। চাওক কিমানখিনি ফুলি গ'ল, এয়া চাওক। এতিয়া আমি অভেনত বেক কৰিম যিহেতু, গতিকে মই ইয়াত অভেনৰ ছেটিংটো ৰাখিছোঁ মই 200, আৰু 15 মিনিটছৰ কাৰণে মই বেক কৰিছোঁ। এয়া চাওক, আমাৰ হৈ গ'ল। আৰু এতিয়া যেতিয়া অভেনৰ পৰা নমাব, অভেনৰ পৰা নমোৱাৰ পিছত ওপৰত গৰমে গৰমে অকণমান বাটাৰে লগাই দিব ওপৰত। আৰু এতিয়া ঠাণ্ডা হ'বলৈ দিব। ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক, আমাৰ ব্ৰেডটো মই উলিয়াই দিছোঁ। কেনেকুৱা ধুনীয়া হৈছে দেখিছে নহয়? ঘৰতে বনাব পৰা একেবাৰে হেল্ডি আটাৰ ব্ৰেড হয় এইটো। ইমান ধুনীয়া হৈছে চাওক। আৰু এয়া মই কাটি দিছোঁ, চাওকচোন কিমান চফ্ট হৈছে। কাটোতে চাগে নিশ্চয় ধৰিব পাৰিছে। আৰু এয়া গোটেই কেইপিচ মই কাটি ল'লোঁ। চাওক কিমান চফ্ট, চাওক
আপোনালোকে এনেকুৱাকে বনাব, ঘৰত বনাই নিজৰ পৰিয়ালৰ সকলোকে খুৱাব, লগতে ল'ৰা ছোৱালীকো খুৱাব, লগতে তেওঁলোকক টিফিনো দিব পাৰিব, জাম জেলি বাটাৰ বা যেনেকেই খায় আপোনালোকে খাব ধুনীয়াকৈ। আৰু এয়া চাওক, লাষ্ট ফাইনেল লুকটো এইটোৱে হ'ল। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু যদি এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিব পাৰো তেনেহলে মোক কমেণ্ট কৰিব। আৰু বেলেগ এটি নেক্সট ভিডিঅ'ত আকৌ আপোনালোকক লগ পাম। আৰু ভিডিঅ'টোৰ প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।